অসম প্ৰকাশন পৰিষদৰ নিবেদন আৰু আজিৰ সাধুটি হৈছে বামুণৰ ভাগ্য। এসময়ত এখন গাঁৱত এজন বামুণ আছিল। তেওঁৰ পৰিয়ালৰ ভিতৰত বামুণী আৰু গোটাচেৰেক ল'ৰা ছোৱালী। বামুণৰ বৰ দুৰৱস্থা। ধন সম্পত্তি বা ধান চাউল একো নাই। তেওঁ কাম কাজ কৰি যি অলপ পায় তাৰে কোনোমতে ঘৰ চলায়। কিন্তু তাৰেনো এঘৰুৱা মানুহৰ কেইদিন চলিব পাৰে। মাজে মাজে বামুণ সপৰিবাৰে লঘোণে ভোকে থাকিবলগীয়াত পৰে। এনেকুৱা ঘটনা যে কেতিয়াবাহে হয় এনে নহয়। মাহৰ ভিতৰত প্ৰায় 15 দিন বামুণীৰ দুখ বেজাৰৰ সীমা নাই। এদিন বামুণীয়ে গিৰিয়েকক ক'লে, এটা কথা কৰাচোন, এদিন বিধতাৰ তালৈকে যোৱাচোন। বিধতাক সোধাগৈ, আমাৰ কপালতনো তেওঁ আৰু দুখকেহে লিখিব পায়নে? এই কথা শুনি বামুণেও ক'লে, এৰা ভাল কৈছা, কাইলৈকে যাওঁ। বিধতাইনো আমাৰ কপালত কিয় ইমানকৈ দুখ লাগিছে তাকে তেওঁ সুধি চাওঁগৈ। এইদৰে বামুণীয়ে কথা বতৰা হৈ বামুণে বিধতাৰ ওচৰলৈ যোৱাকে ঠিক কৰি দুখে কষ্টে সেই ৰাতিটো কটাই ৰাতিপুৱা গা ধুই জলপান এটা খাই আৰু পিঠাগুড়িৰ টোপোলা এটা কাষলতিৰ তলত লৈ বিধতাক বিচাৰি যাবলৈ ধৰিলে। এইদৰে গৈ থাকোঁতে বামুণে কিছুমান দূৰত এহাল মহে যুঁজ কৰি থকা দেখিলে আৰু সিহঁতৰ ওচৰ পোৱা মাত্ৰকে মহহালে যুঁজিবলৈ এৰি বামুণ কলৈ যায় সুধিলে। বামুণে বিধতাৰ ওচৰলৈ যাওঁ বোলাত মহহালে ক'লে, তেনেহ'লে আমাৰো একাষাৰ কথা সুধিবাচোন। আমাৰ আজি উপজীৱৰ কতদিন হ'ল, সেই দিন ধৰি এই একেডোখৰ ঠাইতে আমি যুঁজিব লাগিছোঁ। তথাপি কোনোমতেই আমাৰ যুঁজখন ভগা নাই। ইয়াৰনো কাৰণ কি বিধতাক সুধিবাচোন। বামুণে বাৰু বুলি আকৌ যাবলৈ ধৰিলে। এইদৰে গৈ থাকোঁতে বামুণে কিছুমান পৰৰ মূৰত এজোপা আম গছ পালেগৈ। বামুণক সেইপিনে যোৱা দেখি গছজোপাই দেও কলৈ যায় বুলি সোধাত বামুণে বিধতাৰ ওচৰলৈ যাওঁ বুলি ক'লে। সেই কথা শুনি গছজোপাই ক'লে, অনুগ্ৰহ কৰি মোৰ হৈ দুষাৰমান কথা বিধতাক সুধিবচোন। মোৰ ইমান আম হয়, তথাপি তাৰ এটা আমো মানুহে খাওক চাৰি এটা চৰায়েও নাখায়। ইয়াৰনো কাৰণ কি? বামুণে বাৰু সুধিম বুলি যাবলৈ ধৰিলে। সেইদৰে গৈ গৈ বামুণে এখন নৈ পালেগৈ। কিন্তু তাত নাও দুনি একো নাই, মাত্ৰ এটা ঘৰিয়াল পানীত উপঙিব লাগিছে। বামুণক দেখি ঘৰিয়ালে, বাপুদেউ কলৈ বা যায় বুলি সোধাত বামুণে ক'লে, বিধতাৰ ওচৰলৈ যাবলৈ আহিছিলোঁ, এতিয়া এই নৈখন পাৰ হৈ যাওঁ কেনেকৈ? এই কথাত ঘৰিয়ালে ক'লে, যদি মোৰ হৈও এটা কথা বিধতাক আপুনি সোধে তেনেহ'লে মই আপোনাক পিঠিত লৈ পাৰ কৰিব পাৰোঁ। বামুণে কি কথা কোৱা বোলাত ঘৰিয়ালে ক'বলৈ ধৰিলে, উপজীৱৰে পৰা মই আৰু পানীৰ তললৈ যাব নোৱাৰোঁ। ইয়াৰনো কাৰণ কি সুধি আহিবচোন। বামুণে বাৰু বোলাত ঘৰিয়ালে বামুণক পিঠিত তুলি লৈ নৈ পাৰ কৰি দিলে। বামুণে নৈৰ পাৰতে টোপোলা মেলি পিঠাগুড়ি এগাল উলিয়াই লৈ খাই আকৌ যাবলৈ ধৰিলে। সেইদৰে গৈ বামুণ বিধতাৰ ওচৰ পালেগৈ। বিধতাই বামুণক অহাৰ কাৰণ সোধাত বামুণে নিজৰ দুখ দুৰ্দশাৰ কথা ভাঙি পাতি ক'লে। তাৰপিছত বামুণে আগৰ কথামতে ক'লে, বাটত আহোঁতে এহাল মহৰ যুঁজ লাগি থকা দেখিলোঁ। একোটিকাল সিহঁতৰ যুঁজ নাভাগে। ইয়াৰনো কাৰণ কি? বিধতাই ক'লে, সিহঁতৰ যুঁজ লগা ঠাইডোখৰত একলহ ৰূপ আছে। সেই ৰূপ কলহ তুমি খানি লৈ গ'লেই সিহঁতৰ যুঁজ ভাগিব। বামুণে আকৌ সুধিলে, এজোপা আম গছ দেখিলোঁ, তাত আম ভৰি লাগে, কিন্তু তাৰ এটা আমো মানুহ বা চৰাই চিৰিকটিয়ে নাখায়। ইয়াৰনো কাৰণ কি? বিধতাই ক'লে,
সেই গছজোপাৰ তলত এপেৰা গহনা আছে। সেই গহনাবোৰ তুমি উলিয়াই নিলে সকলোৱে গছজোপাৰ আম খাবলৈ ধৰিব। তাৰপিছত বামুণে সুধিলে, আৰু এটা ঘৰিয়াল দেখিলোঁ, সি সদায় উপঙি থাকে, কোনোমতেই পানীৰ তললৈ নাযায়, তাৰনো কাৰণ কি? বিধতাই ক'লে, সেই ঘৰিয়ালটোৰ পেটত এজনী সুন্দৰী ছোৱালী আছে। সেই ছোৱালীজনী তুমি উলিয়াই নিলে সি তললৈ যাব। তাৰপিছত বামুণে বিধতাৰ ওচৰত বিদায় লৈ ঘৰিয়ালৰ পেটৰ পৰা ছোৱালীজনী, আম গছৰ গুৰিৰ পৰা গহনাবোৰ আৰু মহৰ যুঁজ লগা ঠাইৰ পৰা টকাৰ কলটো উলিয়াই লৈ চহকী হৈ মহা সুখে দিন কটাবলৈ ধৰিলে।